Hello everyone. এই ভিডিওটিত আমি চাম 2022 চনৰ আমাৰ অসমত যি জিটি পিজিটি ৰিক্ৰুটমেন্ট হৈছিল তাৰে আমাৰ যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে গভৰ্ণমেণ্ট স্কুল বিলাকত কি সাবজেক্টৰ পিজিটি এপইন্টমেন্ট হৈছিল অৰ্থাৎ এইকেইটা সাবজেক্টৰ ভ্যাকেন্সি তাত এতিয়া নাপাব কাৰণ অলৰেডি 2022 চনত এই পোষ্ট এই স্কুল বিলাকত পিজিটি ভ্যাকেন্সিখিনি ফিল আপ হৈছিল গতিকে আজিৰ এই ভিডিওত কেইখনমান ডিস্ট্ৰিক্টৰ তেনেকুৱা নোটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো আশা কৰিছো ভিডিওটো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি দিব তো এইখন হৈছে ধুবুৰী ডিস্ট্ৰিক্টৰ অৰ্ডাৰখন ওলাইছিল 21 মে 2022 তো ইয়াতে কি সাবজেক্টৰ এপইন্টমেন্ট কৰা হৈছিল ইয়াতে এইখন হৈছে ধুবুৰী ডিস্ট্ৰিক্টৰ তো ইয়াতে গভৰ্ণমেণ্ট বয়েজ এইচএস স্কুল ধুবুৰীত ইয়াতে জিওগ্ৰাফিৰ এটা পোষ্ট ফিল আপ কৰা হৈছিল জিওগ্ৰাফি ভ্যাকেন্সি ক্যাটেগৰি ওবিসি ক্যাটেগৰি ভ্যাকেন্সি আছিল তাৰ পিছত এই একেখন স্কুলতে হিষ্ট্ৰী তাৰ পিছত ইংলিশৰ তিনটা ভ্যাকেন্সি ফিল আপ কৰা হৈছিল গতিকে এইখন স্কুলত এতিয়া আৰু ইংলিশৰ ভ্যাকেন্সি হয়তো নাপাব আপোনালোকে গতিকে যিসকলে ধুবুৰী ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে এই নোটিছখন কামত আহিব তাৰ পিছত নেক্সট আমি বেলে এখন ডিস্ট্ৰিক্টৰ চাও এইখন হৈছে দৰং ডিস্ট্ৰিক্টৰ তো 2022 চনৰ এপইন্টমেন্ট প্ৰসেছত 2022 চনত কি সাবজেক্টৰ এপইন্টমেন্ট হৈছিল গভৰ্ণমেণ্ট স্কুল আমাৰ দৰং ডিস্ট্ৰিক্টৰ যিখন গভৰ্ণমেণ্ট স্কুল আছে গভৰ্ণমেণ্ট হাই এইচএসএল মঙ্গলদৈ তো ইয়াতে আসামিজ কেমিষ্ট্ৰি জিওগ্ৰাফি জুলজি বটানী এইকেইটা সাবজেক্টৰ এপইন্টমেন্ট হৈছিল গতিকে আসামিজৰ তাতে হয়তো আনৰিজাৰ্ভ ক্যাটেগৰিৰ আৰু ভ্যাকেন্সি নাপাব তাৰ পিছত আৰু আন এখন ডিস্ট্ৰিক্টৰ চাও এইখন হৈছে নলবাৰী ডিস্ট্ৰিক্টৰ এপইন্টমেন্ট লিষ্ট আৰু নলবাৰী ডিস্ট্ৰিক্টৰ গভৰ্ণমেণ্ট গৰ্ডন হাই সেকেন্ডাৰী স্কুল ইয়াতে কেমিষ্ট্ৰি আৰু ইংলিশ এই দুটা সাবজেক্টৰ এপইন্টমেন্ট হৈছিল পিজিটিৰ কাৰণে কেমিষ্ট্ৰি পোষ্টটো আছিল এসসি ক্যাটেগৰি আৰু ইংলিশৰটো আছিল আনৰিজাৰ্ভৰ তাৰ পিছত নেক্সট আমি আৰু কোন স্কুলত আছে চাও তাৰ পিছত আকৌ 25 মেত এপইন্টমেন্ট হৈছিল আমাৰ গভৰ্ণমেণ্ট স্কুল বিলাকৰ কাৰণে 25 মে 2023 ত তো 2023 ত গভৰ্ণমেণ্ট স্কুল বিলাকৰ কাৰণে আমাৰ যিবিলাক ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বিলাকত গভৰ্ণমেণ্ট স্কুল থাকে সাধাৰণতে গতিকে আপোনালোকে গম পাব যিসকল নিজৰ ডিস্ট্ৰিক্টৰ কোনখন গভৰ্ণমেণ্ট স্কুল আছে গম পাব তো এইখন লিষ্ট হৈছে 2023 ৰ 23 মেত পিজিটিৰ যি এপইন্টমেন্ট হৈছিল গভৰ্ণমেণ্ট স্কুল বিলাকৰ কাৰণে ইয়াতে লিষ্টখন আছে তো যিসকলে চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো শেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত তো ইয়াতে আমাৰ বৰপেটা ডিস্ট্ৰিক্টত দুটা ভ্যাকেন্সি ইংলিশ ইকোনমিক্স আৰু ইংলিশ এই দুটা সাবজেক্টৰ ভ্যাকেন্সি ফিল আপ হৈছিল গভৰ্ণমেণ্ট স্কুলত তাৰ পিছত কাছাৰত হিষ্ট্ৰী জুলজি এইকেইটা সাবজেক্টৰ ফিল আপ হৈছিল তাৰ পিছত ইয়াৰ পিছত নেক্সট আছে ধুবুৰীৰ ইকোনমিক্স বটানী ফিজিক্স কেমিষ্ট্ৰি এইকেইটা সাবজেক্টৰ ফিল আপ হৈছিল তো আপোনালোকে ইয়াতে লিষ্টখন যদি চাই গম পাব কোনখন ডিস্ট্ৰিক্টত কি পোষ্টৰ ফিল আপ হৈছিল তাৰ পিছত ইয়াতে আমাৰ কামৰূপ মেট্ৰত কি পোষ্টৰ ফিল আপ হৈছিল চাও কামৰূপ মেট্ৰত ইকোনমিক্সৰ ফিল আপ হৈছিল আৰু ক্যান্ডিডেট নামবিলাকো ইয়াত দিয়া আছে ক্যান্ডিডেট ইকোনমিক্সৰ ফিল আপ হৈছিল তাৰ পিছত বটানী আসামিজ লজিক ফিলসফি ফিজিক্স তাৰ পিছত পলিটিক্যাল সায়েন্স এন্থ্ৰোপোলজি ম্যাথমেটিক্স এইকেইটা সাবজেক্টৰ ফিল আপ হৈছিল কামৰূপ মেট্ৰৰ গভৰ্ণমেণ্ট স্কুল বিলাকত আৰু কামৰূপ মেট্ৰৰ গভৰ্ণমেণ্ট স্কুল বুলি কোৱাতে সকলো জানে কটন কলেজিয়েট আছে গোপাল বড়ো আছে তাৰ পিছত ইফালে টিসি আছে দিছপুৰ আছে তো আমাৰ অসমৰ যিবিলাক গভৰ্ণমেণ্ট স্কুল আছিল গোটেই অসমত ইয়াতে 47 জন ক্যান্ডিডেট আছে তো 47 জন পিজিটি বিভিন্ন সাবজেক্টত আমাৰ অসমৰ গভৰ্ণমেণ্ট স্কুল বিলাকত এপইন্টমেন্ট দিয়া হৈছিল 2023 চনত গতিকে আজিৰ এই ভিডিওটিত আমি 2022 আৰু 23 ৰ কিছুমান পিজিটি এপইন্টমেন্ট চালো আৰু এই লিষ্টখনৰ পৰা বা ইয়াৰ আগত যিখন ডিস্ট্ৰিক্টৰ আপোনালোকে লিষ্ট দেখিলে ইয়াৰ পৰা আপোনালোকে এটা আইডিয়া কৰিব পাৰিব কোন কিখন স্কুলত পিজিটি কি সাবজেক্টৰ ভ্যাকেন্সি থকাৰ সম্ভাৱনা আছে যেহেতু আমি এতিয়ালৈকে গম পোৱা নাই কোনখন স্কুলত কি সাবজেক্টৰ পিজিটি ভ্যাকেন্সি আছে তো এই লিষ্টখন আপোনালোকে যদি চাই এবাৰ ওপৰৰ পৰা তললৈকে তেতিয়া হলে এটা আইডিয়া কৰিব পাৰিব কোনখন স্কুলত কি ভ্যাকেন্সি থাকিব পাৰে গতিকে আজিৰ এই ভিডিওত এখিনি শেয়াৰ কৰিলে পুনৰ নেক্সট ভিডিওত লগ পাম থ্যাংক ইউ